নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিবনে বিজেপি চৰকাৰে ইয়াকে লৈ সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় যোৱাকালি জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদনখনৰ কি হ'ল এই প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগৰে মঙ্গলবাৰে পুনৰ এবাৰ উত্তাল হ'ল অসম বিধানসভাৰ পবিত্ৰ মজিয়া বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰা প্ৰসংগৰ বিপৰীতে বিভাগীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উত্তৰ দি থকাৰ সময়তেই হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিৰোধী বিধায়কসকলে এই সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে সদন ত্যাগ কৰিছিল বিৰোধী বিধায়কসকলে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ পুনৰবাৰ উত্থাপন কৰিছে কংগ্ৰেছ আৰু বিৰোধী বিধায়কসকলে 6 জনগোষ্ঠীৰ প্ৰতিবেদন বিজেপি চৰকাৰে দিবনে নাই ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতেই বিধানসভাৰ পবিত্ৰ সদনত এই হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় বিজেপি চৰকাৰক ঠকা হৰকা কৰিছে বিধায়ক অখিল গগৈয়ে প্ৰশ্নোত্তৰ কালত উত্তপ্ত হৈ পৰে বিধানসভা নদী পৰ্যটন সন্দৰ্ভত অজন্তা নেওগে উত্তৰ দি থকা সময়ত মাজতে মাত লগাইছিল অখিল গগৈয়ে মাত লগোৱাৰ লগে লগে জাঙুৰ খাই উঠিল ৰূপজ্যোতি কুৰ্মী লগে লগে সদনত উত্তপ্ত পৰিস্থিতি আনহাতে মৰগীয়া বানচ আৰু OPSক লৈ জয়ন্ত মল্ল বৰুৱা আৰু অখিল গগৈৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধ বিধানসভাৰ পবিত্ৰ মজিয়াত এইদৰে বিধায়ক অখিল গগৈ আৰু বিজেপি বিধায়ক মন্ত্ৰীসকলৰ তীব্ৰ বাক বিতণ্ডা আজিৰ দিনটোতো অব্যাহত আছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ E20 পেট্ৰলৰ বাবে ক্ষমতাচ্যুত হ'ব নেকি মোদী গাডকাৰীৰ বাবে ক্ষমতা হেৰুৱাব গেৰুৱা ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ আধাতকৈ বেছি লোকে নিবিচাৰে E20 পেট্ৰল E20ক লৈ অসন্তুষ্ট NDAৰ 53% ভোটাৰ E20 পেট্ৰলৰ বাবে এতিয়া বিপদত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নীতিন গাডকাৰীৰ বাবে এতিয়া ক্ষমতা হেৰুৱাব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়নো E20 পেট্ৰলৰ বাবে এতিয়া অসন্তুষ্ট হৈ পৰিছে ভোটাৰ ৰাইজসকল প্ৰায় 50%তকৈ অধিক NDAৰ ভোটাৰসকল E20 পেট্ৰলক লৈ অসন্তুষ্ট হৈ পৰিছে আগন্তুক নিৰ্বাচনত এই ভোটাৰসকলে বিজেপিক ভোট নিদিয়ে বুলি এতিয়া চলিছে ব্যাপক চৰ্চা আৰু আনফালে E20 পেট্ৰলৰ বিতৰ্ক চলি থকাৰ মাজতেই পুনৰবাৰ অদ্ভুত মন্তব্য আগবঢ়াইছে নীতিন গাডকাৰীয়ে আপোনাৰ ঘৰত মেচিন নাই নহয় আপুনি কেনেকৈ জুখিব পাৰিব E20 পেট্ৰল ব্যৱহাৰৰ বাবে আপোনাৰ গাড়ীৰ মাইলেজ কমিছে বুলি আপোনাৰ গাড়ীৰ মাইলেজ কমিছে নে নাই এইটো পৰীক্ষা কৰিবৰ বাবে কেৱল অথৰাইজ সাৰ্ভিস ষ্টেচনহে জুখিব পাৰিব E20ৰ সপক্ষে নতুন যুক্তি নীতিন গাডকাৰীয়ে আগবঢ়াই আছে ইটোৰ পাছত সিটো অদ্ভুত যুক্তি লগতে নীতিন গাডকাৰীৰ মন্তব্য মোৰ হাতত 15 লাখ কোটি টকা আছে বাজেটত আছে 3,25,000 কোটি টকা খৰচ হৈছে মাত্ৰ 4.5 লাখ কোটি টকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণে যিমান লাগে বিচাৰক আপোনালোকে বিচাৰি ভাগুৰি যাব মই দি ভাগুৰি নপৰো উত্তৰ প্ৰদেশৰ জনসভাত নীতিন গাডকাৰীৰ এই ভাষণ পৰৱৰ্তী খবৰ ভাৰত পাক সীমান্তৰ মছজিদ মাদ্ৰাসাত চলিব বুলডোজাৰ ন্যায়ালয়ে সুৰক্ষা নিদিলে মছজিদ মাদ্ৰাসাক এফালৰ পৰা ধ্বংস কৰা হ'ব ভাৰত পাকিস্তান সীমান্তৰ সকলো মছজিদ মাদ্ৰাসা মছজিদৰ লগতে সীমান্তৰ সকলো মাদ্ৰাসাত চলিব প্ৰশাসনৰ বুলডোজাৰ নীতি ভাৰত পাক সীমান্তৰ 50 কিলোমিটাৰ সমীপৰ মছজিদ মাদ্ৰাসাত চলিব এই বুলডোজাৰ নীতি উচ্চ ন্যায়ালয়েও চৰকাৰক উচ্ছেদ চলাবলৈ দিলে সেউজ সংকেত গ্ৰীণ সিগনেল প্ৰদান কৰা হৈছে মছজিদ মাদ্ৰাসাত উচ্ছেদত স্থগিতাদেশ নিদিলে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেতৰ পিছতেই বৃহৎ বুলডোজাৰ একচনৰ বাবে এতিয়া সাজু হৈ পৰিছে প্ৰশাসন দৰগাহ কমিটি আৰু মুছলমান পক্ষই দাখিল কৰা আবেদন খাৰিজ কৰা হৈছে ৰাজস্থানৰ ভাৰত পাক সীমান্তৰ সকলো মছজিদ মাদ্ৰাসা কৰা হ'ব ধ্বংস অবৈধভাৱে সীমান্ত এলেকাত এই মছজিদ মাদ্ৰাসা গঢ়ি উঠাৰ অভিযোগ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব এই বৃহৎ বুলডোজাৰ একচন ৰাজস্থান উচ্চ ন্যায়ালয়ত এই উচ্ছেদৰ বিৰুদ্ধে দাখিল কৰা হৈছিল আবেদন সীমান্তৰ 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিটো মছজিদ মাদ্ৰাসাত প্ৰশাসনে চলাব বুলডোজাৰ নীতি ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সীমান্তত আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ
প্ৰচণ্ড খঙত ভাৰতে ইৰাণক দিলে ধমক, শান্তিত নাথাকিলে পৰিণাম ভয়ংকৰ হ'ব বুলি সকিয়নি প্ৰদান। হৰমুজত ভাৰতীয়ৰ ওপৰত ইৰাণে কৰা আক্ৰমণত মৃত্যু ভাৰতীয় নাবিকৰ, প্ৰচণ্ড খঙত ভাৰতে ইৰাণক দিলে ধমক, হৰমুজত জাহাজৰ ওপৰত আক্ৰমণ বন্ধ কৰক ইৰাণে। বিদেশ মন্ত্ৰালয়ে দিল্লীলৈ ইৰাণৰ দূতাবাসৰ ডেপুটি চিফক কৰিলে তলব। হৰমুজৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলপথক বাধা দিয়াটো গ্ৰহণযোগ্য নহয়। ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণৰ ফলত মৃত্যু হৈছিল 2 ভাৰতীয় নাবিকৰ। 2 জাহাজত 30 ভাৰতীয় নাগৰিক আছিল। হিংসা বন্ধ কৰি শান্তি বৰ্তাই ৰাখিবলৈ নিৰ্দেশ ভাৰতৰ। পুনৰ ভাৰতীয়ৰ ওপৰত আক্ৰমণ কৰিলে পৰিণাম ভুগিব লাগিব ইৰাণে। ইৰাণক সাৱধানবাণী দিলে ভাৰতে। হৰমুজত ভাৰতীয়ৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ পিছতেই ইৰাণক এইদৰে সকিয়নি প্ৰদান কৰা হৈছে ভাৰতৰ ফালৰ পৰা। অন্য এটা খবৰ, দেশত মন্দিৰে মন্দিৰে চলিছে এতিয়া লুটপাট। হিন্দুত্বক লজ্জানত কৰি বিজেপি শাসিত ৰাজ্যৰ মন্দিৰত চলিছে কেলেংকাৰী। ৰাম মন্দিৰৰ পাছত বদ্ৰীনাথ ধামতো আৰম্ভ প্ৰণামী চুৰিৰ ঘটনা। হাৰি নগল গুজৰাটৰ আম্বাজী মন্দিৰো চিচি কেমেৰাত বন্দী প্ৰণামী চুৰিৰ সমগ্ৰ ঘটনা। মন্দিৰে মন্দিৰে এতিয়া চলিছে চুৰি কাৰ্য। ভাৰতৰ বিভিন্ন ৰাজ্যত বিশেষকৈ বিজেপি শাসিত ৰাজ্যৰ মন্দিৰসমূহত এতিয়া চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহি আছে। এই ঘটনাসমূহ পোহৰলৈ অহাৰ পিছতেই বিৰোধীৰ ফালৰ পৰা বিজেপিক উভতি ধৰি মন্তব্য কৰা হৈছে, ভগৱান ৰামৰ নামত বিজেপিয়ে ভোট ভিক্ষা খুজিছিল, এতিয়া ৰামকেই লুটপাট আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। মন্দিৰে মন্দিৰে চুৰি হোৱা ঘটনাক লৈ এতিয়া তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ। পৰৱৰ্তী খবৰ, অসম এখন কৃষিপ্ৰধান ৰাজ্য, কিন্তু কৃষকসকল উপকৃত হোৱাকৈ জলসিঞ্চন বিভাগে অসমৰ কিমান ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিছে? বিধানসভাত খুদ জলসিঞ্চন মন্ত্ৰীয়ে দিলে উদ্বেগজনক তথ্য। আগন্তুক 5 বছৰত কি কৰিব জলসিঞ্চন বিভাগে, সকলো পৰিকল্পনাৰ কথা ক'লে জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু আনফালে মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য, অসম বাজেটত কৃষিৰ ওপৰত মাত্ৰ 2% ধাৰ্য কৰা হৈছে। বিপৰীতে পাঞ্জাবে 18%, ৰাজস্থানে 25% ব্যয় কৰিছে কৃষিৰ ক্ষেত্ৰত। মাত্ৰ 2%ৰে কৃষি বিভাগ চলিলে কৃষকসকল দেৱলীয়া হৈ যাব। বিধানসভাত AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ এই মন্তব্য। বাজেটত কেৱল মাত্ৰ 2% টকা কৃষি ডিপাৰ্টমেণ্টক দিয়াক লৈ এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। অন্য এটা খবৰ, E20 ইন্ধনৰ মূল্য হ্ৰাসৰ দাবী অৰবিন্দ কেজৰিৱালৰ। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কয়, E20 ইন্ধনত মাইলেজ কম পোৱা যায়, সেয়েহে ইয়াৰ মূল্যও কম হোৱা উচিত। তেওঁ জনায় যে এই বিষয়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সময় বিচাৰিছে। কেজৰিৱালে লগতে কয়, যিসকল এই সমস্যাত ভুগিছে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ ভিডিঅ' বনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। এই চৰকাৰে ইমান সহজে আমাৰ কথা নুশুনে। E20 পেট্ৰল সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ নতুন যুঁজ আৰম্ভ। পৰৱৰ্তী খবৰ, আইন শৃংখলাজনিত পৰিস্থিতি ভাললৈ অহাত অসমলৈ দেশী বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি পাইছে। কিন্তু দেশী বিদেশী পৰ্যটক থাকিবলৈ ৰাজ্যত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ। ATDCৰ 37টাকৈ পৰ্যটক নিবাস ইতিমধ্যেই লিজত দিয়া হৈছে। কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এক প্ৰশ্নৰ উত্তৰত বিধানসভাক এই কথা অৱগত কৰিলে ৰাজ্যৰ পৰ্যটন বিভাগে। ইফালে ব্ৰহ্মপুত্ৰৰ চৰসমূহ কেন্দ্ৰ কৰি নদীকেন্দ্ৰিক পৰ্যটনৰ বিকাশৰ প্ৰস্তাৱ দিলে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যোৱা 12 জুলাইত সৰুপথাৰ অসম নাগালেণ্ড সীমান্তৰ 2 নং চেইনপুৰ গাঁৱত নগা দুৰ্বৃত্তৰ দলে আহি মাৰপিট কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। ইতিমধ্যেই সীমান্ত অঞ্চলটোত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ উচ্ছেদিত লোকক নাগালেণ্ড প্ৰশাসনে আশ্ৰয় দি অসমৰ মাটি দখল কৰিব বিচাৰিছে। এই অভিযোগ সীমান্তৰ অসমবাসী খিলঞ্জীয়া ৰাইজৰ। অসম নাগালেণ্ড সীমান্তত এতিয়াও নগা দুৰ্বৃত্তৰ এনে অমানৱীয় কাণ্ড অব্যাহত আছে। আজিৰ দিনটোতো অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ, বন বিষয়াৰ বদলীকৰণৰ সময়ত 30ৰ পৰা 50 লাখ টকা লেনদেন হোৱাৰ তথ্য চৰকাৰে লাভ কৰা নাই।
বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই কথা অৱগত কৰে। ইফালে ৰাজ্যত বৰ্তমানেও 13,12,982 হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে বুলিও বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে। তেওঁ অৱগত কৰা অনুসৰি শীঘ্ৰেই এই দখলীকৃত ভূমিত উচ্ছেদ অভিযান চলাব বিজেপি চৰকাৰে। ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান। অন্য এটা খবৰ, জনজাতীয় ভূমিৰ অধিকাৰ জনজাতীয় লোকৰ হাতত থাকিব লাগিব। ৰাণী অঞ্চলৰ জনজাতীয় লোকৰ কৃষিভূমিত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে চকু দিলেও দিয়া নহ'ব এবিঘাও ভূমি। জনজাতীয় ভূমি অধিগ্ৰহণৰ বাবে GMDA জাৰি কৰা জাননী উঠাই ল'ব লাগিব, অন্যথা হ'ব পাৰে ভয়ংকৰ প্ৰতিবাদ। দুই জনজাতীয় সংগঠনে যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি ৰাভা হাছং শাসিত পৰিষদৰ অন্তৰ্গত এখন গাঁও GMDAক এৰি নিদিয়াৰ হুংকাৰ দিলে সংগঠন দুটাই। পৰৱৰ্তী খবৰ, নতুন দিল্লীত ৭৮ প্ৰতিষ্ঠা দিৱসৰ আয়োজন। আহোম জনগোষ্ঠীৰ প্ৰাপ্য আৰু অধিকাৰ সংগ্ৰাম সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আহোম জনগোষ্ঠীৰ বীৰত্ব আৰু অৱদানৰ ইতিহাস শুদ্ধভাৱে সংৰক্ষণৰ পোষকতা প্ৰতিজন অতিথিৰ। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিৰোধী নেতা গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, বিভিন্ন দল সংগঠনৰ নেতা তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, শিক্ষাবিদ, বুদ্ধিজীৱীসকল। আৰু এই সভাতেই একেলগে দেখিবলৈ পোৱা গ'ল পবিত্ৰ মাৰ্ঘেৰিটা, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। প্ৰশাসনিক কাম কাজ মীমাংসাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শীঘ্ৰেই ৰাজ্যত গঠন হ'ব 14টা নতুন ৰাজচক্ৰ। এতিয়াৰ পৰা সমষ্টিৰ ভিতৰতেই থাকিব ৰাজচক্ৰৰ সীমা। মঙলবাৰে সদনৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকাবেতবাৰী, চেঙা, সৃজনগাম, বীৰসিং, জৰুৱা, জলেশ্বৰ, বৰখলা, দলাই, খোৱাং, মধ্য গুৱাহাটী, নাওবৈচা, মাকুং, ডিগবৈ, বিশালী, ৰঙাপাৰাত নতুনকৈ ৰাজচক্ৰ প্ৰতিষ্ঠা কৰিব ৰাজ্য চৰকাৰে। যোৱাকালি বিধানসভাৰ পবিত্ৰ সদনত এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাল্য বিবাহক লৈ নো কম্প্ৰমাইজ। আকৌ আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে বাল্য বিবাহৰ বিৰুদ্ধে। গ্ৰেপ্তাৰ বাল্য বিবাহকাৰী। দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। বাল্য বিবাহক লৈ ৰাজ্যত আৰক্ষীৰ নো কম্প্ৰমাইজ নীতি দেখিবলৈ পোৱা গৈছে। বিপদ অনিবাৰ্য, 18 বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱাসকল। বাল্য বিবাহ কৰি পুনৰ আৰক্ষীৰ জালত পৰিল এজন যুৱক। ৰেহাই দিয়া নহ'ব বাল্য বিবাহত জড়িত অভিভাৱক তথা পৰিয়ালৰ লোকক। অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব অসম আৰক্ষী। গোলকগঞ্জত আগমনী আৰক্ষীৰ অভিযানত জালত পৰিল এজন বাল্য বিবাহ কৰা লোক। বাল্য বিবাহৰ বিৰুদ্ধে পুনৰবাৰ চৰকাৰৰ ফালৰ পৰা এই কঠোৰ একশ্যন আৰম্ভ হৈছে। গোলকগঞ্জত ধৰা পৰিছে বাল্য বিবাহ কৰোৱা লোকজন আৰু বাল্য বিবাহ কৰা লোকজনৰ নাম ৰাণা আহমেদ বুলি জানিব পৰা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। আমাৰ পৰিয়ালৰ ৰোহৰ পৰা শ্যামকানু সিদ্ধাৰ্থহঁতক কোনেও বচাব নোৱাৰে। পলাবলৈ চেষ্টা কৰি লাভ নাই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁত। জুবিনে ন্যায় পাবই লাগিব। মোৰ সাক্ষ্যদানে গোচৰটোক অধিক শক্তিশালী কৰিব বুলি বিশ্বাস কৰোঁ। আদালতত সাক্ষ্যদান কৰি এই মন্তব্য জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ। পামী বৰঠাকুৰে কৈছে, যিকোনো প্ৰকাৰে হ'লেও জুবিন গাৰ্গে ন্যায় পাবই লাগিব। এটা দুখজনক খবৰ, জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ দেহাৱসান। মাৰোৱাৰী মেটাৰনিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল পূৰবী শৰ্মাই। 80-90 দশকৰ এগৰাকী সফল অভিনেত্ৰী আছিল পূৰবী শৰ্মা। আজলি নবৌ ছবিখনত প্ৰথমবাৰ অভিনয় কৰিছিল তেওঁ। কন্যাদান, পিতা পুত্ৰ, সোণমইনা, বিধৱা ছবিত অভিনয় কৰিছিল পূৰবী শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এই দুখজনক খবৰ। অন্য এটা খবৰ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পানী এৰাৰ ফলত মুহূৰ্তৰ ভিতৰতে গৃহহীন হ'ল কেইবাটাও নৈপৰীয়া পৰিয়াল। হঠাতে অহা পানীৰ ঢলে বুৰুৱাই পেলালে বহু লোকৰ বাসগৃহ। হাততে পোৱা লাম লাকুটো লৈ বানাক্ৰান্তই যিয়ে য'ত পাৰে আশ্ৰয় লৈছে। ইফালে বালিপাৰা, বিশালী আদি স্থানতো বাঢ়িছে কেইবাখনো নদীৰ জলপৃষ্ঠ। পুনৰবাৰ সকলোকে
সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষীৰ 24 লাখ টকাৰ লুট, গ্ৰেপ্তাৰ 3জন আৰক্ষী বিষয়া। এইবাৰ টকা লুটি খুদ গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিষয়া। উত্তৰ প্ৰদেশৰ জালাউন জিলাত কৰ্মৰত 3জন আৰক্ষীয়ে প্ৰথমে ছুটি লৈ জাজিলৈ যায়। অভিযোগ অনুসৰি আৰক্ষীৰ পোছাক পিন্ধি এজন ব্যৱসায়ীৰ একাউণ্টৰ পৰা 24 লাখ টকা লুট কৰে। ঘটনা তদন্তৰ পিছত জাকি আৰক্ষীয়ে 3জন অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ খুদ আৰক্ষীয়ে টকা খাই গ্ৰেপ্তাৰ হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দুটুকুৰা হ'ল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। নিজকে স্বাধীন দেশ ঘোষণা কৰিলে নেকি বেলুচিস্তানে? দুভাগত বিভক্ত হ'ল পাকিস্তান। পাকিস্তানৰ পৰা আঁতৰি নিজকে স্বাধীন ৰাষ্ট্ৰ ঘোষণা বেলুচিস্তানৰ। বেলুচিস্তানৰ 85% ভূমি নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলি দাবী। বেলুচিস্তানে নিজৰ পতাকা, ৰাষ্ট্ৰীয় সংগীত, মুদ্ৰা কাৰ্যকৰী কৰাৰো দাবী। সামাজিক মাধ্যমত বিশেষ পত্ৰ শ্বেয়াৰ কৰি এই দাবী বেলুচিস্তানৰ। বেলুচিস্তানৰ খনিজ পদাৰ্থ, গেছ, কয়লা খনি এতিয়া বেলুচ চৰকাৰৰ। বহু পাকিস্তানী জনতাও বেলুচিস্তানৰ নাগৰিক হোৱাৰ দাবী। নিজৰ দেশৰ ভূমিকে এতিয়া সুৰক্ষা কৰিব পৰা নাই পাকিস্তানে। আসিফ মুনিৰৰ এয়া চৰম ব্যৰ্থতা বুলি সমগ্ৰ পাকিস্তানতে এতিয়া চৰ্চা। অন্য এটা খবৰ, মাদ্ৰাছাত মৌলবীৰ ভয়ংকৰ কাণ্ড। মালেগড়ত ছোৱালী মাদ্ৰাছাত নিশাত তীব্ৰ উত্তেজনাময় পৰিৱেশ। যোগীঘোপাৰ মালেগড়ত ছোৱালী মাদ্ৰাছাত তীব্ৰ উত্তেজনা। মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ মহিলা। ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিলে মাদ্ৰাছাৰ সামগ্ৰী। যোগীঘোপাৰ মালেগড়ত ইশাআতুল উলুম মাদ্ৰাছাত এই ঘটনা। মাদ্ৰাছাৰ শিক্ষক তথা মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। মাদ্ৰাছাৰ ছাত্ৰীক দীৰ্ঘদিনে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন। লেংটিংচিঙাৰ বাসিন্দা মৌলবী আমিনুল ইছলামে কুকাণ্ড কৰিছে। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰে মাদ্ৰাছাখনৰ সা সামগ্ৰীৰ লগতে আচবাব। ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষী আৰু শীৰ্ষ আৰক্ষী বিষয়া। ঘটনাৰ পাছতেই নিজ সন্তানক ঘৰলৈ নিবলৈ আহিছে পিতৃ মাতৃ। যোগীঘোপাৰ মালেগড়ত ছোৱালী মাদ্ৰাছাত এই উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। অন্য এটা খবৰ, ভোটাৰ তালিকাৰ পৰা কৰ্তন 10,89,222 গৰাকী লোকৰ নাম। এক চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো। ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে লাখ লাখ লোকৰ নাম। এছআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নাম। বিধানসভাত প্ৰকাশ পাইছে গৃহ বিভাগৰ তথ্য। এছআৰৰ জৰিয়তে কাছাৰ জিলাত সৰ্বাধিক নাম কৰ্তন কৰা হৈছে। কোন জিলাত কিমান নাম কৰ্তন কৰা হৈছে? কাছাৰ জিলাত কৰ্তন কৰা হৈছে 79,424 জন লোকৰ নাম। আৰু কোকৰাঝাৰ জিলাত কৰ্তন কৰা হৈছে 29,764 জন লোকৰ নাম। ধুবুৰী জিলাত কৰ্তন কৰা হৈছে 21,978 জন লোকৰ নাম। গোৱালপাৰা জিলাত কৰ্তন কৰা হৈছে 20,936 জন লোকৰ নাম। বঙাইগাঁও জিলাত কৰ্তন কৰা হৈছে 14,348 গৰাকী লোকৰ নাম। চিৰাঙত কৰ্তন কৰা হৈছে 14,999 জন লোকৰ নাম। বৰপেটাত কৰ্তন কৰা হৈছে 26,126 জন লোকৰ নাম। বজালিত কৰ্তন কৰা হৈছে 9,163 গৰাকী লোকৰ নাম। কামৰূপত কৰ্তন কৰা হৈছে 57,504 জন লোকৰ নাম। কোন জিলাত কিমান লোকৰ নাম কৰ্তন কৰা হৈছে A to Z তথ্য প্ৰকাশ পাইছে। কামৰূপত কৰ্তন 57,000। কামৰূপ মেট্ৰত কৰ্তন কৰা হৈছে 53,345 জন লোকৰ নাম। নলবাৰীত কৰ্তন কৰা হৈছে 25,801 জন লোকৰ নাম। বাক্সাত কৰ্তন কৰা হৈছে 18,449 জন লোকৰ নাম। তামুলপুৰত কৰ্তন 23,482 জন লোকৰ নাম। ওদালগুৰিত কৰ্তন 44,519 জন লোকৰ নাম। মৰিগাঁৱত কৰ্তন 21,019 জন লোকৰ নাম। নগাঁৱত কৰ্তন 44,527 জন লোকৰ নাম। শোণিতপুৰত কৰ্তন 23,393 জন লোকৰ নাম। লখিমপুৰত কৰ্তন 50,517 জন লোকৰ নাম। ধেমাজিত 16,153 গৰাকী লোকৰ নাম কৰ্তন কৰা হৈছে। তিনিচুকীয়াত কৰ্তন 69,915 জন লোকৰ নাম। ডিব্ৰুগড়ত কৰ্তন 51,704 জন লোকৰ নাম। চৰাইদেউত কৰ্তন 16,165 জন লোকৰ নাম। শিৱসাগৰত 19,182 জন লোকৰ নাম কৰ্তন কৰা হৈছে।
যোৰহাটত কৰ্তন 41,014 জন লোকৰ নাম, গোলাঘাটত কৰ্তন 58,716 জন লোকৰ নাম, কাৰ্বি আংলঙত কৰ্তন 25,381 জন লোকৰ নাম, ডিমা হাছাওত কৰ্তন কৰা হৈছে 28,226 জন লোকৰ নাম, হাইলাকান্দিত কৰ্তন কৰা হৈছে 15,757 জন লোকৰ নাম, শ্ৰীভূমিত কৰ্তন কৰা হৈছে 54,384 জন লোকৰ নাম, ভোটাৰ তালিকাৰ পৰা কৰ্তন 10,89,222 গৰাকী লোকৰ নাম। অন্য এটা খবৰ, অসমবাসীৰ বাবে ডাঙৰ খবৰ, 5 বছৰত সংখ্যালঘুৰ উন্নয়নৰ বাবে 605 কোটিৰো অধিক টকা খৰচ কৰিছে চৰকাৰে। 2025-26 বৰ্ষত 130 কোটি টকা, 2024-25 বৰ্ষত 158 কোটি টকা, 2023-24 বৰ্ষত 99 কোটি টকা, 2022-23 বৰ্ষত 202 কোটি টকা, 2021-22 বৰ্ষত 93 কোটি টকা। সংখ্যালঘু উন্নয়ন মন্ত্ৰী ঐশ্বনী ৰায় চৰকাৰে বিধানসভাত দাখিল কৰিলে এই তথ্য। দিনটোতো এই তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, আগন্তুক 48 ঘণ্টা সাৱধান, অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ 22খন জিলাক লৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। 48 ঘণ্টালৈ অসমত প্ৰবল বৃষ্টিপাতৰ আশংকা, উজনি নামনি পাৰ্বত্য জিলাত বতৰে ল'ব কাল ৰূপ। 16 জুলাইত অসম মেঘালয়ত ভয়াৱহ বৰষুণৰ আশংকা, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত পৰিস্থিতি হ'ব অধিক ভয়ংকৰ। গুৱাহাটীক লৈও দুৰ্যোগ প্ৰশমন বিভাগৰ সতৰ্কতা জাৰি। আগন্তুক 48 ঘণ্টালৈ সকলো সময়তে সাৱধান হ'ব লাগিব নাগৰিক। দূৰণিবতীয়া যাত্ৰীয়ে পৰিহাৰ কৰক অপ্ৰয়োজনীয় যাত্ৰা। পাহাৰৰ কাষত বসবাস কৰা লোক অধিক সাৱধান হওক ভূমিস্খলনৰ পৰা। স্থানীয় কৰ্তৃপক্ষই কৰ্মচাৰীক সোনকালে ঘৰলৈ যাবলৈ দিয়ক পাৰ্মিশ্যন। 48 ঘণ্টা অসমৰ বাবে অধিক ভয়ংকৰ হ'ব। অসমৰ 22খন জিলাক লৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই এলাৰ্ট জাৰি কৰা হৈছে। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।